ওই ডক্টর বাবু দোকানত আছা না? হেই ক'ত দোকান দেখা পালি তই? এইটো মোৰ চেম্বাৰ হে। হা ভিতৰত সোমায়া। ৰচোন কিয় চিঞৰি আছা? কি হ'ল? ডক্টৰ বাবু কি বা হ'ল? ৰাতিপুৱাৰ পেটাৰ পেটটো বিৰাট বিষাই আছে। বচোন বিছানাত ব। ঐ ডক্টৰৰ আগত যি কবি চব সঁচা কথা কবি। যদি মিছা মাতা তেতিয়াহ'লে কিন্তু বেমাৰ ভাল নহ'ব। দে আৰম্ভ কৰ। কি হৈছে গোটেই কথাখিনি লাহে লাহে ভাঙি পাতি ক। ডক্টৰ বাবু যোৱাকালি ৰাতি 1 কিলো গাহৰি মাংস আনছিল। আৰে কি হুৰ মিলাই লাহে লাহে কৈ আছা? অলপমান জোৰে ভালকে ক। আপুনি দেখোন কৈছে গোটেই কথাখিনি লাহে লাহে ক'ব কাৰণে। এনেকৈ লাহে লাহে ক'ব কোৱা নাই নহয়। লাহে লাহে মানে অলপ ভালকে, তাৰ মানে অলপ আৰাম কৰি ক'ব ক'লো। হয় নেকি? দে এতিয়া বুজি পালো দে। দে আৰাম কৰি লওঁ। তাৰ মানে ডাক্তৰ যোৱাকালি ৰাতি 1 কিলো গাহৰি মাংস আনছিল। ধেৎ তেৰি, এনেকে আৰাম কৰি ক'ব ক'লো নেকি তোক? তেতিয়াহ'লে কেনেকে? আৰামত আৰামত মানে একদম ৰিলেক্স। ৰিলেক্স? সেইটো আকৌ কি বস্তু? ধেই কি দিগদাৰত পল্লুঙে। ঐ একবাৰে চিধা চিধি ডাইৰেক্ট ক। তাৰ মানে যোৱাকালি ৰাতি 1 কিলো গাহৰি মাংস আনছিল। বুজিলো, তাৰ মানে এই গাহৰি মাংস খাই তোৰ পেট বিষাইছে। নহয় ডক্টৰ বাবু। তেতিয়াহ'লে তাৰ মানে যোৱাকালি ৰাতি 1 কিলো গাহৰি মাংস আনছিল। এইখিনিতো একবাৰ শুনা পালো, তাৰ পিছৰখিনি ক। তাৰ পিছত আমিতো গাঁৱৰ মানুহ পুখুৰীৰ পানীহে ব্যৱহাৰ কৰো। ঠিকেই। তেতিয়া সেই 1 কিলো গাহৰি মাংসখিনি পুখুৰীত ধুবলৈ লৈ গলো। আচ্ছা আচ্ছা, এইবাৰ গম পালো। কি গম পালে ডক্টৰ বাবু? এই পুখুৰীত গৈ থাকোতে পিছলি পৰি পেটত দুখ পালি। হেই নহয়। কি কোৱা হে নহয়? কথাখিনি ভালকে নুশুনাকে আগতে কৈ দিয়া। দে এইবাৰ প্ৰথমৰ পৰা আকৌ একবাৰ ভালকে ক। যোৱাকালি ৰাতি 1 কিলো গাহৰি মাংস আনছিল। মাংসখিনি পুখুৰীৰ পানী দি ধুনীয়াকে ধুই আনলো। মাংসখিনি ধুনীয়াকে মিঠাতেল দি সানি 4-5 বিধমান মছলা দি 1 সোপা জলকীয়া দি ধুনীয়াকে টেষ্টি কৰি মাংসখিনি বনালো। বাছ হ'ব আৰু ক'ব নালাগে, গম পালো। কেনেকে গম পালে ডক্টৰ বাবু? মূৰৰ চুলিবিলাক এনে যোৱা নাই। ইমান দিনৰ পৰা ডক্টৰী কৰি আছো, এক্সপিৰিয়েঞ্চৰ এটা কথা আছে। বেছিকে মছলা জলকীয়া দি মাংসখিনি খোৱাৰ কাৰণে পেটটো বিষাইছে। পাগলা ডক্টৰ নাকি? কথাখিনি শুনবাৰ তাৰ সময় নাই। ৰচোন ইমান খং নকৰবি। দে খং নকৰবি। পিছে গোটেই মাংসখিনি খালি না? ক'ত তই মাংস খোৱা দেখা পালি? মই মাংস চাংস একো খোৱা নাই। খোৱা নাই? তেতিয়াহ'লে কিয় বিষালে? ঐ মালিক, তয়ে কচোন কি হৈছে? ময়ে ক'ব লাগব নেকি? তয়ে ক কি হৈছে? বৰ্তমান ডক্টৰ বাবু মোৰ একোৱে বেমাৰ হোৱা নাই, চব ঠিক আছে। দেই তোৰ নহয়ে, মাইকীৰ কথাহে কলো। মাইকীৰো তেনে বেলেগ বেমাৰ নাই। তেতিয়াহ'লে কিয় আহিলি? তাৰ মানে ডক্টৰ বাবু এইটো লাষ্ট মাহ চলি আছে। আচ্ছা, এইবাৰহে আচল কথাটো গম পালো। কি গম পালে ডাক্তৰ বাবু? তাৰ মানে বছৰৰ শেষৰ লাষ্ট মাহ, সেইকাৰণে ধুনীয়াকে গাহৰি মাংস চাংস বনাই খানাটো খাবৰ কাৰণে তহঁতে দুটাই মানে মোক নিমন্ত্ৰণ কৰবাহে আহিলি। পাগল ডক্টৰ। ইয়াৰ পৰা বল, ইয়াতে থাকি ময়ে পাগল হৈ যাম। বল যাং। বাপৰে বাপ, কি খাটৰা ডক্টৰ। এই ৰচোন বেমাৰটো কৈ যা কি হ'ল? খং কৰি গুচিয়ে গ'ল।